নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো। মই আজি সৰু এটা টিপছ দিব ওলাইছো। আপোনালোকে মোৰ টিপছটো চাই ভাল পাব বুলি আশা কৰিছো আৰু লগতে আপোনালোকৰ যিসকলৰ মই টিপছটো দিও আপোনালোকৰ যিসকলৰ প্ৰয়োজন হয় তেওঁলোকে এই টিপছটো আপোনালোকে ইউজ কৰিব পাৰে আৰু আপোনালোকে ইউজ কৰি চাব। এসপ্তাহ ভিতৰত আপোনালোকে খুব ধুনীয়া ভাল ৰিজাল্ট পাব আৰু বিশ্বাস কৰক আপোনালোকে খুব ধুনীয়া ৰিজাল্ট পাব। আৰু মই এটা টিপছটো ক'বলৈ যাওঁ আপোনালোকৰ ওচৰত আগবাঢ়িছো। টিপছটো হ'ল যিসকলৰ থাইৰয়ড আছে, যিসকলে 100 পাৱাৰ 50 পাৱাৰৰ টেবলেট খাই থাকে ৰেগুলাৰ, তেওঁলোকে মই দিয়া টিপছটো ইউজ কৰিব পাৰিব। আৰু টিপছটো হ'ল আপোনালোকৰ আমাৰ এক্সেছ বাৰছৰ শিকোৱা টিপছ হয় এইবিলাক। আৰু আমাৰ ওপৰৰ যিসকল মেমসকলে এইবিলাক টিপছ দি থাকে আপোনালোকে ভিডিঅ'বিলাক ৰেগুলাৰ যদি চাই থাকে তেতিয়া আপোনালোকে এইবিলাক পাব। আৰু আশা কৰিছো আপোনালোকে নিশ্চয় মোৰ টিপছটো চাই বা আপোনালোকে শিকি বা আপোনালোকে ট্ৰাই কৰিব বুলি মই আশা কৰিছো। আৰু টিপছটো হ'ল আপোনালোকে যিসকলৰ থাইৰয়ড বেমাৰ থাকে তেওঁলোকে খুব হেভি পাৱাৰৰ টেবলেট খাই থাকে তেওঁলোকে মই দিয়া টিপছটো ইউজ কৰিব পাৰে। এই আমাৰ মাজৰ ভাগৰ আপোনাৰ 4টা আঙুলি, এই মাজৰ এই আঙুলিটো ইয়াত এনেকৈ এটা এনেকৈ ডিঙি দেখিছেনে হাৰ্ডি গাত জেগাডোখৰ আছে, এইডোখৰত আপোনালোকে মই দেখাই দিছো। ইয়াত এনেকৈ 3টা আঙুলি এই মাজৰ আঙুলিতে গাঁতডোখৰত থ'ব লাগিব। এইভাগে থৈ কিনে থাইমছ এক্সাৰচাইজ ৰান আপোনালোকে ৰেগুলাৰ ক'ব। আপোনালোকে কণ্টিনিউ কৰক। মৰ্ণিং টাইম আপোনালোকে 10 মিনিট থৈ হাতখন ইয়াত টাচ কৰি থৈ আপোনালোকে 10 মিনিট কৰক আৰু ঠিক দুপৰীয়া টাইমত কৰক আৰু নেক্সট গধূলি সময়ত কৰক। ৰেগুলাৰ 3বাৰ আপোনালোকে কৰি চাওক। আপোনালোকে য'তে গাড়ীত গৈ থাকে, ক'ৰবাত বহি থাকে, য'তে নাথাকে আপোনালোকৰ যদি এইটো পজিশ্যনত আপোনালোকে থাইমছ এক্সাৰচাইজ ৰান যদি কৈ থাকে, থাইমছ এক্সাৰচাইজ ৰান আপোনালোকে ৰেগুলাৰ য'তে বহে ত'তে কৰিব পাৰে। আৰু আপোনালোকে বিচনাৰ পৰা উঠিও এনেকৈ হাতখন থৈ আপোনালোকে ট্ৰাই কৰিব পাৰে। আৰু সন্ধিয়া শুবৰ টাইমতো কৰিব পাৰে, য'তে বহে আপোনালোকে য'তে চেয়াৰ এখনত বহি আছে বা ক'ৰবাত টিভি চাই আছে তেতিয়া আপোনালোকে এনেকৈ হাতখন থৈ থাইমছ এক্সাৰচাইজ ৰান ৰেগুলাৰ কৰকচোন। আৰু আপোনালোকে এসপ্তাহৰ ভিতৰত আপোনালোকে টেষ্ট কৰি চাওক, আপোনালোকৰ ৰিজাল্ট একদম পজিটিভ আহিব। পজিটিভ মানে আপোনালোকৰ পাৱাৰটো কমি আহিব, লাহে লাহে তেনেকৈ কমি আপোনালোকে একেবাৰে নাইকিয়া হৈ যাব। মই এতিয়া যেতিয়া ক্লাছ কৰি আহিলোঁ, এক্সেছ বাৰৰ ক্লাছ কৰিলোঁ আৰু ফাউণ্ডেশ্যন ক্লাছ কৰিলোঁ, সেইবিলাক কৰাৰ পিছত মোৰ ফেব্ৰুৱাৰী মাহত মোৰ থাইৰয়ডৰ চেকআপ কৰোঁতে থাইৰয়ড পাইছিলে, চেকআপত ওলাইছিলে। আৰু মই যেতিয়া মই এক্সেছ বাৰৰ ক্লাছ কৰিলোঁ, মই ৰেগুলাৰ কণ্টিনিউ মই দৰৱ খাইছিলোঁ আৰু খোৱা বোৱাখিনি মই সদায় মানে বাছি খাওঁ। যিবিলাক বস্তু খাব নালাগে সেইবিলাক খোৱা বস্তুৰ পৰা সদায় আঁতৰি থাকোঁ। এতিয়া মই ৰেগুলাৰ যেতিয়াই মন যায় মই তেতিয়াই ইয়াত আঙুলিটো এনেকৈ আঙুলি 3টা থৈ থাইমছ এক্সাৰচাইজ ৰান ৰেগুলাৰ কৰি আছোঁ। আৰু লগতে মই এক্সেছ বাৰ ৰান কৰি আছোঁ, ছেশ্যন দি আছোঁ। গতিকে মোৰ এতিয়া থাইৰয়ড একেবাৰে নাইকিয়া, একেবাৰে নৰ্মেল। আজি মোৰ 25 দিনতকৈ ওপৰ, এতিয়া মোৰ এমাহ হ'ব। এতিয়া মই টেবলেট ইউজ কৰা নাই। আপোনালোকে বিলিভ কৰক, একদম বিশ্বাস কৰক। আৰু আপোনালোকে যিসকলৰ থাইৰয়ড আছে, যিসকলৰ একদম বেছি পাৱাৰৰ টেবলেট খাইছে তেওঁলোকে নিশ্চয় কৰিব বুলি মই আশা কৰিছোঁ। আপোনালোকে ট্ৰাই কৰি চাওক, তাৰপিছত আপোনালোকে মোক মেছেজ কৰক বা ফোন কৰক। আৰু মোৰ ফোন নম্বৰটো মোৰ স্ক্ৰীণত দিয়া থাকিব, হ'লেও মই কৈ দিছোঁ 8724073547 এই নম্বৰত আপোনালোকে ফোন কৰি মোক জনাব। ট্ৰাই কৰি চাওকচোন, নিশ্চয় আপোনালোকে সুফল পাব। নমস্কাৰ।